যিসকলে এতিয়ালৈকে আমাৰ কাকিৰ কীৰ্তিকাৰ প্ৰথম খণ্ডটি চোৱা নাই তেওঁলোকক আহ্বান জনাইছো আমাৰ ডেছক্ৰিপশ্যনত প্ৰথম খণ্ডটিৰ লিংক দিয়া আছে সকলোৱে চাই ল'ব। অনুৰাগ দৰ্জাখন খুলচোন। 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 কীৰ্তিকা, তুমি কি হ'ল? আহাচোন ভিতৰলৈ আহা। বহাচোন। লোৱা, পানী গিলাচ খাই লোৱাচোন। কি হ'ল কোৱাচোন? ই ক'ত গ'ল? সি তোমাৰ লগতে যোৱা, অহাই নাই নহয়। কি? মই তাৰ কাষলৈ একেবাৰে গুচি আহিলোঁ। জেঠাই, মোক কিবা এটা কৰি ৰাখক মোক জেঠাই। কি কৈ আছা এইবোৰ? মই ঠিক একো ধৰিব পৰা নাই। ধৰিব নোৱাৰা ভাও ধৰিলে কেনেকৈ হ'ব? মাৰে পুতেৰে দুইটা তাইক পগলা কৰিলি। ঐ বল বল। ৰবাচোন, কি হৈছে কথাবোৰ? বুজাই কোৱা মোক। ঐ হাতে। জেঠাই যা, ইমান মৰ্মমূল্য নহ'ব। এয়াহে দিলি তই। আজিৰ পৰা বিয়া দিনলৈকে এই বন্ধ কোঠাত তোক আবদ্ধ কৰিলো। আৰু শুনা, আৰু তোমাক কৈছো, তাইক যদি বন্ধ কোঠাৰ পৰা মুকলি কৰি দিয়া তুমি ব্যৱস্থা কৰা, তোমাকো চাই ল'ম মই। নহ'ব, তুমি কিবা এটা কৰা। নহ'ব। চোৱা, মই কি কৰিম কোৱা? মোৰ হাতত একো উপায় নাই, তুমি দেখিছাই। আৰু তোমাৰ দাদাৰ ওপৰত জানো মই মাত মাতিব পাৰিম? নহ'ব, মই আৰু জীয়াই থাকিব নোৱাৰিম। নহ'ব। ধৈৰ্য ধৰাচোন, সকলো ভগৱানৰ ওপৰতে এৰি দিয়া। যি কৰে তেওঁৱে কৰিব। ৰ'বা, মই এতিয়া ভাত বাঢ়ি আনোগৈ। নেলাগে, নহ'ব, মোৰ একেবাৰে ভোক নাই। তেনেকে ক'লে নহ'ব নহয়। ৰ'বা, মই ভাত বাঢ়ি আনোগৈ। ঐ কিষাণু গোস্বামী, বাহ, মোৰ চোতালতে থিয় হৈ আজি প্ৰথমজন ব্যক্তিয়ে মোক নাম কাঢ়ি মাতিবলৈ সাহস পাইছে। কি আচৰিত। বাধ্য কৰিছ বাবে নাম কাঢ়িবলৈ বাধ্য হৈছো। বাৰু কচোন, এইখন ঘৰৰ পৰা তোক গতিয়াই বাহিৰ কৰি দিয়াৰ পিছতো তই নীলেশৰ দৰে কিয় আকৌ আহিলি? তোৰ দৰে টকাৰ ক্ষমতা দেখাব পৰাকৈ ভগৱানে আমাক শক্তি দিয়া নাই। কালি মাৰ গাত হাত দি তই যি ভুল কৰিলি তাৰ প্ৰত্যুত্তৰ দিবলৈ মোৰ কোনো শক্তি নাই। কিন্তু এটা কথা মনত ৰাখিবি, নেদেখাজনে তোক টকাৰ শক্তিহে দিছে, কিন্তু আমাৰ দৰে দুখীয়াৰ লগত তেওঁ নিজে আছে। আচলতে তই বুজাব বিচাৰিছ কি? অলপ সহজ ভাষাত বুজা। এইবোৰ পাকলোৱাৰ কথা মই বুজি নাপাওঁ। নহ'ব, যোৱাচোন যোৱা, নহ'লে দাদা আকৌ তাৰ গাত হাত তুলিব। তাক পঠাই দিয়া গৈছোন। যোৱা, নহ'ব, যোৱা না। কীৰ্তিকা, মই গৈও কৰিব নোৱাৰিম। ককায়াক দেখিছাই, যিহে ৰূপ ধৰি আছে। তই এটাই কথা মনত ৰাখি থবি, কালি মাৰ গাত হাত দিয়াৰ পৰিণাম তই বহুত বেয়াকৈ ভুগিবি। আমি তোক একো নকৰোঁ।
ঐ ৰবি আহিছ যেতিয়া এখন লৈ যা ল মোৰ একমাত্ৰ ভনী কৃতিকাৰ এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰ আৰু শুন পাৰিলে এপাক কুকুৰৰ নিচিনাকে হ'লেও দেখাটো দিবিহি মাৰে পুতেৰে দুইটাই আপুনি এইবোৰ তুমি মনে মনে থাকা আৰু তই এটা কথা মনত ৰাখি থ শগুনৰ খাওত বুঢ়া গৰু নমৰে দেই বাৰু যা এতিয়া ঐ দাদা কথাবোৰ বৰ ভাল হোৱা নাই নেকি তোমাক কৈছোৱেচোন এইবোৰ ফটুৱা মানুহ ঘৰলৈ আহি আহি সুযোগ লৈ লৈ কৃতিকাক নিজৰ প্ৰেমত পেলাই ল'লে হ'লেও এনেদৰে কাৰোবাৰ হৃদয় ভাঙি কাৰোবাক আপোন কৰি লোৱাটো জানো ভাল হ'ব চোৱা ইয়াত কাৰো হৃদয় নাভাঙে সি পৰিছে সম্পত্তিৰ লোভত আৰু তাই মূৰ্খৰ দৰে পৰিছে তাৰ প্ৰেমত এইবোৰ সকলো ঠিক হৈ যাব মই আছো নহয় তুমি চিন্তা নকৰিবা অনুৰাগ জানো তেনেকুৱা ল'ৰা হয় অনুৰাগ এবাৰ আপুনি কথাবোৰ ভালদৰে ভাবি চাওকচোন ৰ'বচোন নব অনুৰাগ বুলি যে ক'লে সেই ল'ৰাজনী নেকি হয় মাক পুতেক দুটাই মাটি সম্পত্তি বুলি ক'বলৈ একোৱেই নাই মোৰ ঘৰতে থাকি ইটো সিটো কৰি যেন তেনে চলি আছে আৰু বাৰু সেইবোৰ বাদ দিয়া হেৰা শুনিছা চাহকাপ বনাই নাযোৱা অঁ ৰ'ব তেনেহ'লে আমি এতিয়া বিয়াখনৰ কথাকে আলোচনা কৰোঁ কলৈ গৈছিলি অ কিষাণু গোস্বামী ঘৰৰ পৰা আহিলোগৈ কিষাণু গোস্বামী তোৰ সমনীয়া নেকি অ সমনীয়া নহ'ব পাৰে মা কিন্তু সন্মানৰ যোগ্যতা যদি গাত নাথাকে তেনেহ'লে তেনেকুৱা মানুহক সন্মান কৰি লাভ নাই হেৰৌ বয়সত ডাঙৰ মানুহ এজনে কিবা এটা ক'লেই যেনিবা তাতে খং কৰিলে কিবা হ'ব জানো তয়ে কচোন সি কিবা এটা কৰা নাই মা তোৰ গাত সি হাত তুলিছে তাক যদি ডাঙৰ বুলি সন্মান কৰিব লাগে তেনেহ'লে সি কি সন্মানত তোৰ গাত হাত তুলিলে সন্মান কৰিলেহে সন্মান ঘূৰাই পায় মা অ' চোৰে যদি তোৰ ঘৰত চুৰ কৰি যায়হি তেনেহ'লে তয়ো চোৰৰ ঘৰত চুৰ কৰি আহিবিগৈ নে কিয় কৰিম নকৰোঁ মই তেনেহ'লে চা ৰাগ সিহঁতে ভুল কৰিলে বুলি তয়ো একেটা ভুলকে কৰিব নোৱাৰ নহয় এইবোৰ ভাল মানুহৰ লক্ষণ নহয় নহয় যা ভাত বাঢ়ি থৈছো খাই লগৈ কৃতিকা অঁ নবৌ তুমিহে এনেকৈ নেখাই নবৈ কানিকুটি থাকিলে কি হ'ব ভগৱানে কপালত যি দিছে সেয়াই হ'ব সকলো ভগৱানৰ ওপৰত এৰি দিয়া তেওঁ যদি বিচাৰে কোনো ৰখাব নোৱাৰে নবৌ জন্মৰ পৰা মোৰ মা দেউতানো কেনেকুৱা আছিল তাকে দেখা নাপালোঁ মোৰ এই দুখতকে আন কোনো দুখেই ডাঙৰ হ'ব নোৱাৰে কিন্তু সকলো সুখ কাহিনীৰ পাছতো ভগৱানে এই দুখ মোক কিয় দিয়ে কি কৰিবা কোৱা ভগৱানে হয়তো তোমাৰ এয়াই বিচাৰে দিয়াচোন সহ্য কৰি যোৱা তেওঁ দিয়া দুখবোৰত হেনো মানুহে পূৰ্ণ অৰ্জন কৰিব পাৰে নবৌ তেওঁ মোক যিমান দুখ দিছে সিমান সুখ দিছে তোমালোকক মোৰ আপোন কৰি হ'ব দিয়া ব'লা এতিয়া কিবা এটা খাই লোৱাগৈ নাই নবৌ মোৰ একেবাৰে ভোক নাই মোক জোৰ নকৰিবা এনেকে হ'লে কেনেকে হ'ব কোৱা তুমি নিজকে কষ্ট দেখা নাই কৃতিকা তোমাৰ লগতে আমাকো কষ্ট দি আছা এনেকে থাকিলে জানো মোৰ জানো ভাল লাগে কোৱা হ'ব দিয়া নবৌ মোৰ খাবলৈ মন থাকিলে মই তোমাক ক'ম ঠিক আছে পাতি গ'লে দুচাতিবা কোনে জোৰা দিব ভাঙি গ'লে দুখন হিয়া
আকৌ জানো মিলিব। দাদা ৰ'বচোন অলপ। ছাৰ নমস্কাৰ ছাৰ, কওকচোন আপোনাক কি প্ৰশ্ন উত্তৰ দিব লাগে? চাওক, আপুনি মোক ভুল নুবুজিব। মই আপোনাৰ পৰিচয়টো পাম নেকি? ছাৰ, আমাৰ দৰে দুখীয়া মানুহৰ পৰিচয় ল'নো কি কৰিব? বাকী যি কি নহওক, আপোনাৰ শিক্ষা কিন্তু মানিবলগীয়া ছাৰ। শিক্ষক হৈছে এডাল মোমবাতিৰ শলিতাৰ দৰে, যি নিজে জ্বলি হেনো আনক পোহৰ দিয়ে। কিন্তু এতিয়া দেখিছোঁ সেই মোমবাতিৰ শলিতাৰডালে কাৰোবাক প্ৰেমৰ মায়াজালত বান্ধি কাৰোবাৰ হৃদয় ভাঙি থানবানো কৰি দিব পাৰে। বাহ ছাৰ, এনেকুৱা শিক্ষকক মই 500 মিটাৰ আঁতৰৰ পৰাই নমস্কাৰ জনাওঁ। আহিছো ছাৰ। ফাটি গ'লে এই দাদা, ছাতি শুনকচোন। বা কোনে যোৰা দিব হেই, ভাঙি গ'ল। কিহে ডেকা ল'ৰা, কি ইমান চিন্তা কৰি আছা? নাই দাদা, এনেই। বাৰু কোৱাচোন এতিয়া, ছোৱালী কিদৰে নিয়াৰ ব্যৱস্থা কৰিছা? এই মাহত মাহঁত আহিব নোৱাৰিব হেনো। সেয়েহে ছোৱালীক আপোনালোকৰ নীতি নিয়মৰ মাজেৰে উলিয়াই দিব। মাহঁত অহাৰ পিছত ভালদৰে পাতি পেলাম বিয়াখন ঘৰত। ঠিক আছে, তোমাৰ সুবিধা অনুযায়ী তুমি যি ভাল দেখা তাকেই কৰা আৰু। বাৰু ঠিক আছে তেনেহ'লে, মই এতিয়া এপাক বজাৰৰ পৰা আহোঁগৈ, তুমি বহা। অৱশেষত চহৰৰ পৰা অহা শিক্ষক পল্লৱ বৰুৱাৰ লগত কৃষাণু গোস্বামীৰ একমাত্ৰ ভনীয়েক কৃতিকাৰ বিয়াৰ আয়োজন হ'ল। আৰু কেইদিনমানৰ পিছতে বৰ্জঘূৰ গোস্বামীৰ পুত্ৰ কৃষাণু গোস্বামী ঘৰৰ চোতালত বিয়াৰ উদলি মুদলি লাগিল। হোমৰ ধোঁৱাত চকুং পৰে, পেটৰ নাৰী ভৰু মৰে, ঘিউ ঢালিলো 108 বাৰ, ভোকত মই হলো বেকাৰ। চৌহা দৰা কইনা চাওঁ লোভিয়া চকুৰে, এওঁলোকৰ কাৰণে মই ভোকত মৰো। চৌহা 7 পাকৰ 3 পাকতে কওঁ, বেছি নুঘূৰিবা, ভোজ ঠাণ্ডা হ'ব কওঁ। চৌহা কইনাৰ মাকে কয় মন্ত্ৰ শুদ্ধকৈ পঢ়ক, মই কওঁ আই প্ৰথমে পেটৰ পূজা কৰক। দৰাৰ দেউতাকে কয় দক্ষিণা ল'ব, মই কওঁ দাদা দক্ষিণাৰ লগত মাংসও দিব। চৌহা কলপাতত ভাতং দিয়া সাগৰৰ সমান, মাছৰ মূৰটো মোৰ তাত নাই অপমান, যিজনে মাংস কম দিব তাৰ ঘৰত নেক্সট হোমত মই মন্ত্ৰ পাহৰি যাম। শুলে পাহলো ইয়াত দি দিয়া। চৌহা হৰি দিয়ক, কামটো অলপ চৌহা সোনকাল কৰকচোন, সোনকাল কৰক। আৰু অলপ শুদ্ধকে অলপ মাতি ভালকে আছো মাতক। দিয়ক। কওক, শুনকচোন, RS বটল এটা যোগাৰ কৰক, তেতিয়াহে আৰু অলপ এই শুদ্ধকে হ'ব, মাতিব আপুনি পাৰিম। আগতে কাম কৰকচোন, কামটো কৰক। চৌহা হেৰি কৰিছা? চৌহা অৰে শুনকচোন, মাছৰ বাতিটো তালৈ আহিব হ'ব, মালৰ আপোনাক লগত। চব দিম, মাছ মাংস চব দিম, আগতে আপুনি কামটো কৰক। মই মানে লগত নাস্তাটো হ'ব, নহ'লে হ'ব, মালটো হ'ব, খাবই হ'ব। নোৱাৰো। শাহুৱে যদি কয় বামুণ অলপ লাহে খাওক, মই কম আই LKGৰ পৰা স্পীডত খাওঁ। চৌহা শুলে পাহলো ইয়াত দি দিয়া আকৌ। খাই উঠি যদি টোপনি ধৰে মণ্ডপতে শুই দিম, কেও লৰাব নোৱাৰে। চৌহা হোমৰ জুইং জ্বলো, পেটৰ জুইং নুমাও, দৰা বহি আছে, বামুণৰ পেটে কান্দি আছে। চৌহা মন্ত্ৰ পঢ়িলো 1 ঘণ্টা ধৰি, ভোকত এতিয়া মোৰ ঘূৰণি। চৌহা এতিয়া দৰাই কইনাক মাতিব পাৰে আৰু। জোৰত মাতা, জোৰত, একদম মৰমত মাতা, কইনাক শুনা পোৱাকে। মাতা উঠা। দেহা হোমযজ্ঞলৈ ওলাই আহা।
দৰা কইনা বহি আছে, বামুণৰ পেটে কান্দি আছে, হাত পাক ঘূৰোতে টাইম লাগে, ভোজৰ গোন্ধই নাকত লাগি আছে, মাংস ভাতৰ সপোন দেখি আছো, মাছৰ কালিয়া ক'ত ৰাখো, হোমং ফিনিছ কৰোঁ সোনকালে, মাল খাবলৈ যাম লৰালৰিকে। আপুনি সিটো চাইডলৈ যাওকচোন, যাওক যাওক। ওম চহা চহা চহা, ওম চহা চহা। এডাল মালা তুমি লোৱা, ধৰা, আৰু এডাল তুমি লোৱা, লোৱা লোৱা। উৰুলো দিবা দেই সকলোৱে, চহা 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 চহা। উঠা তোমালোক, উঠা, দুইটা উঠা, কইনা উঠা, কইনা উঠি দিয়া। ওম চহা। সকলোৱে উৰুলি দিব দেই, সকলোৱে উৰুলি দিব। কইনা সেৱা লোৱা। ওম শান্তি, ওম শান্তি। এতিয়া তোমালোক বহি দিয়া, বহি দিয়া, সকলো বহি দিয়া, বহি দিয়া, বহি দিয়া, বহি দিয়া। ঐ কিষাণু গোস্বামী, তই আপোনাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনাৰ একমাত্ৰ ভনীজনীৰ বিয়াত এপাক কুকুৰৰ নিচিনাকৈ দেখা দিব আহিলোঁ। অনুৰাগ, ইয়াত এখন সমাজ আছে, ইয়াত এটা শুভ কাৰ্য চলি আছে, আৰু তুমি এইবোৰ? নহ'ব, নিমন্ত্ৰণ অনুসাৰে অতিথিৰ আগমন। যিদৰে নিমন্ত্ৰণ কৰিছে তেনেদৰে আহিছোঁ। ইয়াত মোৰ কি ভুল কওক? হেৰি আপুনি ভক 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 নাই নাই ডাঙৰীয়া, মই বকচোন, একেবাৰে বক, নোৱাৰিম। বক। মোৰ পেটে বৰ বেয়া কৰি হেৰি, আগুল হেৰি, পাগুল কৰিছে। বক আছে। আহিছো আহিছো। অভদ্ৰ, এনেকৈ যে সমাজৰ মাজত অভদ্ৰামী কৰিবলৈ আহিছ, লাজ বোলা বস্তুটো নাই তোৰ? তোক আজি কইনাৰ সাজত সঁচাকৈ বৰ ধুনীয়া লাগিছে অ'। চা ৰাগ, তই ইয়াৰ পৰা যা গৈ, তোক মই হাতযোৰ কৰি কৈছো, যা গৈ ৰাগ। তইচোন কৈছিলি মোৰ অবিহনে তই থাকিব নোৱাৰ বুলি, কিন্তু আজি চা, মইহে তোৰ অবিহনে থাকিব পৰা নাই অ'। সেইবোৰ অতীত আছিল, সেই অতীতবোৰ বেয়া সপোন বুলি ভাবি তই পাহৰি যা। এতিয়া তই যা ইয়াৰ পৰা, যা। যা 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 মাজনী দূৰণিলৈ কৃতিকা দীঘল কৈদৰি মূৰতে লৈ মাৰৰে ঘৰখন এৰি থৈ আপোন কৰি নবি গৈ যা 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 মাজনী দূৰণিলৈ দীঘল কৈদৰি মূৰতে লৈ অ কৃতিকা নাপায় তই তই ভালকৈ থাকিবি দেই কৃতিকা হ'ব কৃতিকা শাহুৰকে সেৱাতি জনা কৃতিকা দুভৰিতে ধৰি দুভৰিতে ধৰি ৰাধা, ভাল
ভালকৈ থাকিবি যা 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 মাজনী দূৰণিলৈ হেৰি হেৰি কোৱা কিনো চিন্তা কৰি আছে ইমান আজি ভনীজনীলৈ বৰকৈ মনত পৰিছে অ' মা দেউতাৰ অবিহনে সেই 7 মহীয়া কণমানিজনীক যে আমি কেনেদৰে ডাঙৰ দীঘল কৰিলোঁ আৰু আজি চোৱা তাই আন এখন ঘৰলৈ বোৱাৰী হৈ গুচি গ'ল এয়াই হৈছে ছোৱালীৰ জীৱন এতিয়া সেইবোৰ ভাবি চিন্তি নিজকে কষ্ট দি নাথাকিবচোন ছোৱালীজনী ভালদৰে কুশলে থাকিবলৈ আশীৰ্বাদ কৰকচোন এৰা ঈশ্বৰক তোন সেইটোৱে খাটি আছোঁ যাতে ছোৱালীজনী সদায় কুশলে থাকে এতিয়া আপোনাৰ বাবে এটা ভাল খবৰ আছে হেৰা কালি পৰহি ছোৱালীজনী ওলাই গৈছেহে কিনো ভাল খবৰ দিবাহে মই দিমেই আকৌ আপুনি দেউতা হ'ব ওলাইছে কি সঁচাকৈ ৰ'বা মই মিঠাই অলপ লৈ আনোগৈ আকৌ নালাগে দিয়ক মিঠাই মই আনিয়ে থৈছোঁ নাই আজি মই মিঠাই আনি তোমাক খোৱাহে লগ এৰিম অলপ ৰ'বা মই পটক আহি আছোঁ সোনকালে আহিব কৃষাণু আৰু প্ৰাপ্তিৰ এয়া আনন্দৰ মুহূৰ্ত আনফালে পল্লৱে কৃতিকাক বিয়া কৰাই নি কৃতিকাক অকলশৰীয়াকৈ এটা ৰুমত থাকিবলৈ দি পল্লৱ কৃতিকাৰ কাষৰ পৰা কৃতিকাক বিয়া কৰাই নিয়া প্ৰথমটো দিনৰ পৰা আঁতৰি আঁতৰি থকা হ'ল সেয়েহে আপুনি এনেদৰে মোৰ পৰা আঁতৰি আছে কিয় ক'তনো আঁতৰি আছোৱেচোন কোন স্বামীয়ে এজনী পত্নীক বিয়া কৰাই আনি আন কোনোবাৰ দৰে অকলশৰে খুৱাই ৰাখে কি যে প্ৰশ্নবোৰ কৰি থকা ন তুমি বেলেগ স্বামীৰ কথা নাজানো কিন্তু মই ৰাখোঁ দিয়া তাৰ মানে আপুনি মোৰ দাদাৰ বাধ্যত পৰিহে বিয়া কৰালে নেকি মোৰ প্ৰতি আপোনাৰ একো নাই আছে তোমাৰ সম্পূৰ্ণ দায়িত্ব আছে কিন্তু কাৰোবাৰ মই এজন অপচন্দ ব্যক্তি হয় সকলো জানিও কাৰোবাক কষ্ট দি যদি মই সংসাৰ আৰম্ভ কৰিবলগীয়া হয় সেয়া মোৰ পাপ হ'ব মানে মই ঠিক বুজি নাপালোঁ নাই দিয়া হেৰি আজি মা আহিব নহয় তুমি মাৰ লগতে থাকিবা দিয়া মোৰ গুৱাহাটীত কাম অলপ আছে মই কেইমাহমানৰ কাৰণে যামগৈ পল্লৱ জেঠাই তুমি ইয়াত কাৰোবাৰ কিবা হৈছে নেকি নাই কাৰণো কি হ'ব পল্লৱ আহচোন মোৰ বেগটো লৈ আহিবিগৈ কি হৈ আছে মানে মই ঠিক একো ধৰিব পৰা নাই জেঠাই পল্লৱ তোমাৰ আগৰ চিনাকি নেকি তো আগৰ মানে সি মোৰ বহুত আগৰে চিনাকি যি চিনাকিৰ বিষয়ে জানিলে তুমি আচৰিত হৈ যাবা আচৰিতটো মই এতিয়াও হৈ আছো কোৱাচোন মোক কথাটো ভালদৰে বুজাই কম ৰবা আগতে মুখ হাতকেইটা ধুই আহোঁ ব'লা ব'লা